Hello everyone, আৰু যেহেতু মই সদায় আপোনালোকক গৌৰৱ গগৈৰ ভিডিঅ' দেখাই থাকো আজি ৰিয়েল মই গৌৰৱ গগৈৰ ভিডিঅ' আপোনালোকৰ মাজত দেখুৱাম যেহেতু এনাউন্স কৰি আছে আৰু সেই ঠাইলৈ মই গৈ আছো আৰু সকলোখিনি আপোনালোকক দেখুৱাই আছো প্ৰথমবাৰ মই গৌৰৱ গগৈক মানে ফেচ টু ফেচ দেখা পাম আৰু আপোনালোককো দেখুৱাই থাকিম যেহেতু আপোনালোকে সকলোৱে গম পায় যে মই গৌৰৱ গগৈৰ ভিডিঅ'সমূহে আপোনালোকৰ মাজলৈ আগবঢ়াই আছো আজি ৰিয়েলত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছেনে মই আহি পালোহি প্ৰায় ওচৰে পালোহি কিন্তু গৌৰৱ গগৈ অলৰেডি গাড়ীৰ পৰা নামিলে ইমানেই মানে গৌৰৱ গগৈ মানে ধনী আৰু লগতে গানটো বজাই আছে সেয়েহে মই অকণমান এইখিনি ভইচ অভাৰ কৰি দিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছেনে ছাইডত গৌৰৱ গগৈৰ লগত আহিছিল প্ৰায় 50খনতকৈও অধিক গাড়ী মানে এক আচৰিত আৰু বিৰাট মানে কি ক'ম আৰু বেলেগ ভাল লগা এটা দৃশ্য হয় আৰু লগতে মই গৈয়ে আছোঁ ওচৰলৈ আৰু সকলোখিনি বস্তু আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়া দেখিবলৈ পাইছেনে মই ওচৰ পালোহি মই মানে কি হ'ল ডাইৰেক্ট অফিচৰ পৰাই হয় এই দেখিছে সেইকাৰণে বেগ চেগ লৈ মিলি আৰু অলপ ওচৰলৈ যাম আৰু সকলো পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দুদিনীয়া কাৰ্যসূচী আমালোকৰ বাবে আমি আৰম্ভ কৰিছিলোঁ যোৰহাট বিমানবন্দৰৰ পৰা য'ত ভাবাতকৈ বেছি মানুহ তাত তাৰ পৰা আমি মহান ব্যক্তি প্ৰায় অসমত যাত্ৰা আৰম্ভ কৰি বাৰ্ষিক মৈদাম চুকাফ সমন্বয় ক্ষেত্ৰ থানলৈ গৈ আমি ভগৱানৰ আশীষ বিচাৰিলোঁ পূৰ্বপুৰুষসকলৰ আশীষ বিচাৰিলোঁ আৰু আজি বা যোৱাকালি ৰাতি 1:30-2টা বজালৈকে মানুহবোৰ আমি লগ পাইছিলোঁ আজি গুৱাহাটী সোমোৱা আগত মহাৰাজাৰ লগত আমি সাক্ষাৎকাৰ কৰিলোঁ আৰু এটা প্ৰেৰণা আমি পাইছোঁ যি প্ৰেৰণা পোৱাৰ পিছত আগন্তুক দিনত এই অসমৰ জনসাধাৰণৰ সুখৰ সময়ত বিপদৰ সময়ত সদায় ৰাইজৰ লগত থিয় দি বৰ্তমানৰ সময়ত বানপানী পীড়িত আমাৰ ৰাইজৰ লৈ আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম যোৱাকালি আমাৰ 2টা টীম বানপানী অধ্যয়ন কৰিবলৈ গ'ল বানপানী স্থিতি এটা টীম শিৱসাগৰলৈ গ'ল এটা টীম লখিমপুৰ ৰঙা নদীৰ ফালেও গৈছিল আমিও আজি সন্ধিয়া ভাগত গুৱাহাটী আমাৰ দুগৰাকী যোৱা লেণ্ডশ্লাইড হ'ল তাত দুগৰাকী মৃত্যু হ'ল আমি তেওঁলোকৰ পৰিয়ালৰ খবৰ ল'বলৈ যাম আৰু আমাৰ এটা সংকল্প যে অসমৰ জনসাধাৰণ শান্তিত থাকিবলৈ বিচাৰে সম্প্ৰীত থাকিবলৈ বিচাৰে গুৰুজনৰ আদৰ আজি দিনৰ আৰম্ভণিত আমি বৰদোৱা থানত গৈ গুৰুজনৰ আদৰ্শৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আদৰ্শবোৰ আমি আগন্তুক দিনত মনত ৰাখি আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ নগাঁৱত যি অপ্ৰীতিকৰ পৰিস্থিতি নগাঁৱত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কি ক'ব এই সন্দৰ্ভত নগাঁৱত আজিৰ দিনত আমি যথেষ্ট মানুহ আমি লগ পালোঁ তাৰ আৰম্ভণিত বৰদোৱা থানত খুব এটা ভাল সময়ত আমি তাত উপস্থিত যিসকলে তাত আছিলে তেওঁলোকে দেখিলে যে একদম মানে আটাইতকৈ মানে ভাল পবিত্ৰ সময়ত আমি বৰদোৱা থানত উপস্থিত হ'লোঁ আৰু তাৰে বৰদোৱা থানৰ সেই আশীৰ্বাদ এতিয়াও আমি অনুভৱ কৰিব পাৰিছোঁ ইমান ঠেলা হেঁচাটো মই আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু যিহেতু বেছি মানে ভাষণো দিয়া নাই
খুব কম সময় দিছে 2-3 মিনিটৰ যিমানখিনি মই আপোনালোকক দেখুৱাইছোঁ সিমানখিনিয়ে দিছে আৰু এতিয়া যাবলৈ লৈছে গাড়ীত উঠিবলৈ হ'ল আৰু মানুহৰ যিহে ঠেলা হেঁচা সেয়েহে মানে মই বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া অকণমান মানে বাহিৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু এবাৰ ৰিয়েলত দেখাৰ আৰু আপোনালোকক দেখুৱাৰ এটা আশা আছিল সেই আশাটো পূৰণ হ'ল আৰু সেইকাৰণে মই ওলাই আহিলোঁ আৰু ভিডিঅ'খিনি আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ চৌৰাজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ বাই বাই